আমি অসমীয়া যুৱ মঞ্চই আপোনালোকে জানে যে আজি যি আমাৰ ভটিয়াপাৰাৰ যিটো ঘটনা সেই ঘটনাত সংগতি ৰাখি আপোনালোকে জানে যে এটা ভয়াৱহ ৰূপত তাত গেছ নিগৰিত হৈছিলে আৰু তাৰ ফলস্বৰূপে গোটেই অঞ্চলটো আজি পশুপালনে কওক পশু ক্ষেত্ৰতে কওক মানুহৰ ক্ষেত্ৰতে কওক এটা বেলেগ এটা পৰিস্থিতি হৈ গুচি গৈছিলে আমি ভাবিছোঁ যে বাগজান কাণ্ড পুনৰাবৃত্তি হ'ব কিন্তু ভগৱানে কোৱাত সেই পৰিস্থিতি নগ'ল গতিকে আমি ভগৱানৰ ওচৰত সদায় কৃতজ্ঞ আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ যে মূল কথাটো হ'ল আপোনালোকক এটা কথা কৈছোঁ যে আমি অসমীয়া যুৱ মঞ্চই যে যি এই SK পেট্ৰ যাৰ এই প্ৰতিষ্ঠানখনৰ নাম আছিল SK পেট্ৰ আৰু তাৰ স্বত্বাধিকাৰী আছিলে কৃষ্ণ আগৰৱাল গতিকে কৃষ্ণ আগৰৱালৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'বৰ কাৰণে মই নিজে আকাশ শইকীয়া কেন্দ্ৰীয় সমিতিৰ তৰফৰ ফালৰ পৰা আমি এজাহাৰ দাখিল কৰিছিলোঁ 20 তাৰিখে তাৰপিছত আমি পুনৰ আৰক্ষী অধীক্ষক শিৱসাগৰ তেখেতক আমি দিছিলোঁ 23 তাৰিখে তাৰপিছত আমি যোৱা পৰহি আমি আৰক্ষী সঞ্চালক প্ৰধানকো আমি এজাহাৰ দিছিলোঁ কিন্তু আজি পৰ্যন্ত পুলিচ প্ৰশাসনে কোনো বিহিত ব্যৱস্থা তাৰ ওপৰত নল'লে গতিকে এই দালাল 420 কৃষ্ণ আগৰৱালৰ ওপৰত প্ৰশাসনে ইমান দয়া মমতা কিয় দেখাইছে আমি বুজি পোৱা নাই ইয়াত এটা কি গোপন ৰহস্য সোমাই আছে গতিকে আমি শুনিবলৈ পাইছোঁ বা জানিবলৈ পাইছোঁ যে পুলিচৰ লগত কিবা গোপন বুজাবুজি আছে গতিকে তাক গ্ৰেপ্তাৰ কৰিব নোৱাৰে বোলে আৰে ইমান ডাঙৰ এটা নোহোৱা নোপোজা এটা ঘটনা ঘটি গ'ল আৰু তাৰপিছত আজিলৈকে কোনো বিহিত ব্যৱস্থা লোৱা নাই তাকে আমি আচৰিত হৈছোঁ আমি আৰক্ষী সঞ্চালক প্ৰধানক আমি এজাহাৰ দিছোঁ আমি শিৱসাগৰ SPক এজাহাৰ দিছোঁ OCক এজাহাৰ দিছোঁ গতিকে কোনো বিহিত ব্যৱস্থা লোৱা নাই যদি অহা 3 দিনৰ ভিতৰত যদি কৃষ্ণ আগৰৱালৰ ওপৰত কোনো বিহিত ব্যৱস্থা পুলিচ প্ৰশাসনে নলয় আমি কিন্তু শিৱসাগৰ সদৰ থানা ঘেৰাও কৰা কাৰ্যসূচী আমি হাতত ল'ম আৰু ইয়াৰ বাবে জগৰীয়াব চৰকাৰ তথা প্ৰশাসন গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া যি স্মাৰ্ট পুলিচৰ কথা কৈ থাকে আমি এইটো সুধিব বিচাৰিছোঁ যে শিৱসাগৰৰ স্মাৰ্ট পুলিচ কি এই কৃষ্ণ আগৰৱালৰ পকেটত সোমাই গ'ল নেকি আমি স্মাৰ্ট পুলিচৰ কথা আমি মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছোঁ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদিনা আহিলে তালৈ ঘটনাস্থলীলৈ আহি পেলাই ক'লে যে আমি এনকুৱাৰী দিছোঁ কি হ'ল আজিলৈকে গতিকে বাঘৰ দৰে জঁপিয়াই পৰা মুখ্যমন্ত্ৰী আজি কিয় নিমাত তেখেতকো কিবা মৰম লগাই দিলে নি আমি সুধিছোঁ এই কৃষ্ণ আগৰৱালৰ ধুৰন্ধৰটো SK পেট্ৰৰ গতিকে অতি শীঘ্ৰে যদি কৃষ্ণ আগৰৱালক গ্ৰেপ্তাৰ নকৰে SK পেট্ৰৰ ওপৰত যদি কোনো বিহিত ব্যৱস্থা নলয় আমি কিন্তু অসমীয়া যুৱ মঞ্চ শান্ত নাথাকিম চিধা কথা স্পষ্ট কথা অহা 3 দিনৰ সময় আমি প্ৰশাসনক আমি বান্ধি দিছোঁ শিৱসাগৰ জিলাৰ প্ৰশাসনক আমি বান্ধি দিছোঁ 3 দিনৰ ভিতৰত যদি এই ধুৰন্ধৰ 420 দালাল কৃষ্ণ আগৰৱালক গ্ৰেপ্তাৰ নকৰে আমি কিন্তু সদৰ থানা ঘেৰাও কৰিবলৈ বাধ্য হ'ম ইয়াৰ বাবে জগৰীয়া হ'ব শিৱসাগৰ জিলা প্ৰশাসন চিধা কথা স্পষ্ট কথাবোৰ একেবাৰে স্পষ্ট আমি অসমীয়া যুৱ মঞ্চই দাবী কৰি আহিছোঁ যে ভটিয়াপাৰাস্থিত যি ৰাইজ সেই ৰাইজে দীৰ্ঘদিন ধৰি আজি 15টাকৈ দিনত ভৰি দিলে কিন্তু বৰ্তমানো কিন্তু ভটিয়াপাৰাস্থিত ৰাইজে ONGCয়ে যিটো ৰিগত অহৰহ ধৰণৰ যি ধৰণে গেছ প্ৰবাহিত হৈছে গেছ প্ৰবাহিত ৰোধ কৰাৰ ক্ষেত্ৰত কিন্তু ONGC চূড়ান্তভাৱে বিফল হৈছে ONGCয়ে বৰ্তমান গেছ বৰ্তমান এটা বেলেঞ্চ হৈ আছে বুলি বৰ্তমান যি তেখেতলোকে প্ৰেছ বিবৃতি জাৰি কৰিছে তাক লৈ আমি মুঠেই সন্তুষ্ট নহয় ONGC এনে আখুৱা ভৰা কথাত আমি সন্তুষ্ট নহয় যিহেতু ONGCৰ ভিতৰত চোৱাত বিভিন্ন ধৰণৰ অভিযোগ্য ব্যক্তি এক্সপাৰ্ট ব্যক্তি থকাৰ পিছতো ONGCয়ে ভটিয়াপাৰাস্থিত ৰেগৰ গেছ ৰোধ কৰিব নোৱাৰাটো অতিকৈ লজ্জাজনক বিষয় হাস্যজনক এটা বিষয় বৰ্তমান আমেৰিকাৰ এক্সপাৰ্টসকল আহিছে তাৰ ওপৰত ভিত্তি কৰি ONGCয়ে যিটো প্ৰেছ ৰিলিজ জাৰি কৰিছে আমি দেখা পাইছোঁ যে বৰ্তমান ভটিয়াপাৰাস্থিত ৰিগত যে গেছৰ প্ৰভাৱ কমিছে চূড়ান্ত ভিত্তিহীন কথা বৰ্তমানো আমি গেছ প্ৰভাৱ বন্ধ কৰিব নোৱাৰাটো অতিকৈ লজ্জাজনক বিষয় গতিকে ভটিয়াপাৰাস্থিত ৰাইজ যথেষ্ট শংকাত বহিছে তেখেতলোকৰ জীৱনক লৈ যাতে ONGCয়ে খেতালি নেখেলে আমি অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা সকীয়াই দিছোঁ তাৰ লগে এটা বিষয় আমি স্পষ্টভাৱে ক'ব বিচাৰোঁ আজি 15টা দিন উকলি গ'ল SK পেট্ৰৰ ওপৰত বিভিন্ন ব্যক্তিয়ে এজাহাৰ দাখিল কৰিছে আমি অসমীয়া যুৱ মঞ্চৰ SK পেট্ৰৰ ওপৰত এজাহাৰ দাখিল কৰিলোঁ স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়া শিৱসাগৰ জিলাত আহি SK পেট্ৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিম বুলি ক'লে তদন্তৰ ঘোষণা কৰিলে কিন্তু বৰ্তমানো আমি দেখা পালোঁ যে SK পেট্ৰৰ বিৰুদ্ধে জিলা প্ৰশাসনে হওক বা শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে হওক তেখেতলোকে কোনো ধৰণৰ যাৱতীয় ব্যৱস্থা আমি গ্ৰহণ কৰা দেখা এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই মই মুখ্যমন্ত্ৰী মহোদয়ক সুধিব বিচাৰিছোঁ আপুনি যি ধৰণে স্মাৰ্ট পুলিচৰ কথা সঘনাই কৈ থাকে যে আপুনি যি ধৰণে দোষীসকলক কৰায়ত্ব কৰি অতি শীঘ্ৰে শাস্তি দিয়াৰ কথা যেনেধৰণে আপোনালোকে সংবাদ মাধ্যমত আপুনি প্ৰকাশ কৰি থাকে
কিন্তু বৰ্তমান যিটো কাণ্ড শিৱসাগৰ ভটিয়াপাৰ চৰিত্ৰত ৰিগত হ'বলৈ গৈ আছিলে, সেই কাণ্ডৰ যিজন মূল মায়ে আটাইতকৈ বদমাছ এছ.কে. পেট্ৰৰ স্বত্বাধিকাৰী কৃষ্ণ আগৰৱালা কিন্তু বৰ্তমানো তদন্তৰ আওতালৈ ননা বিষয়টোৱে আটাইতকৈ ৰহস্যৰ গোন্ধ পাইছে। আমি ভাবিবলৈ পাইছোঁ কৃষ্ণ আগৰৱালাই বহুতো বিষয় মেনেজ কৰি ONGC ভিতৰ চোৱা চলি আছে বুলি আমি বিভিন্ন দাবী উত্থাপন হৈছে। এই বিষয়বোৰৰ ওপৰত তদন্ত হ'ব লাগে। মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া এবাৰ কৈছে যে মই তদন্ত দিম, কিন্তু সেই তদন্ত বৰ্তমান ধোঁৱা চাঙত উঠি থকা আমাৰ পৰিলক্ষিত হৈছে। তদন্তৰ নামত যাতে ভেকুৱানা নহয়, ভটিয়াপাৰ স্থিত ৰাইজৰ যাতে জীৱনক লৈ যাতে হেতালি নেখালে আমি অসমীয়া যুৱ মঞ্চৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, আপুনি অতি শীঘ্ৰে যি তদন্তৰ ঘোষণা কৰিছে তদন্তৰ ওপৰত আপুনি খবৰ কৰক যে জিলা প্ৰশাসনে হওক বা ONGC হওক এই বিষয়সমূহ তদন্ত কেনেধৰণে তেখেতলোকে আগবঢ়াইছে আমি ইয়াত মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰোঁ। তাৰ লগে লগে শিৱসাগৰ জিলাখনত আটাইতকৈ শুই থকা এটা বিভাগ হৈছে শিৱসাগৰ প্ৰদূষণ বোৰ্ড। আচলতে প্ৰদূষণ বোৰ্ডে কেনেদৰে এই ৰিগক তাত কাম কৰা তেখেতলোকে চাৰ্টিফিকেট কেনেধৰণে দিলে বা আমি প্ৰদূষণ বোৰ্ডৰ বিভিন্ন অভিযোগ পাওঁ যে শিৱসাগৰ জিলাত বিভিন্ন ঠাইত কিছুমান উদ্যোগ স্থাপন কৰাৰ ক্ষেত্ৰত প্ৰদূষণ বোৰ্ডে কেইটামান টকাৰ লোভত তেখেতলোকে চাৰ্টিফিকেটসমূহ দিয়ে, যাৰ বাবে উদ্যোগসমূহৰ কিনাৰত থকা কাষে পাশে থকা যিসমূহ স্থানীয় ৰাইজ আছে তেখেতলোকৰ ভুক্তভোগী হয়। তাৰ পৰা নিগৰিত বিষাক্ত গেছ বা ধূলিময় যিটো পৰিৱেশ, তাৰ বাবে বিভিন্ন ৰাইজৰ বিভিন্ন সময়ত শাৰীৰিকভাৱে তেখেতলোকে বিভিন্ন সময়ত হস্পিটেলত যাবলগীয়া পৰিৱেশৰ সন্মুখীন হৈছে। ঐতিহাসিক শিৱসাগৰ জিলাৰ ভটিয়াপাৰত 12 জুন তাৰিখে এটা তৈলখাদত ONGCৰ কোনোবা বিষয়াৰ চৰম গাফিলতিৰ কাৰণে যি গেছ নিৰ্গৰিত হৈ আছে আজি তাৰিখতো, আৰু যাক নিয়ন্ত্ৰণ কৰি তাত কৰ্মৰত হৈ থকা কৰ্মচাৰীসকল আৰু দাঁতি কাষৰীয়া ৰাইজৰ স্বাৰ্থত যাতে কোনো ধৰণৰ দ্বিতীয় বাগজান কাণ্ডৰ দৰে ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি অতি শীঘ্ৰে গেছ নিৰ্বাপন কৰি সেই বিস্ফোৰণৰ ফলত যিগৰাকী ব্যক্তিৰ মৃত্যু হৈছিল সেই ব্যক্তিগৰাকীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ লগতে পৰিয়ালটোৰ কোনো এজন যোগ্য ব্যক্তিক আমি এটি কৰ্মসংস্থাপন দিবৰ কাৰণে অসমীয়া যুৱ মঞ্চ শিৱসাগৰ জিলা সমিতিয়ে দাবী জনাইছিলোঁ। আৰু ইয়াৰ সমান্তৰালকৈ আমি যোৱা 21 জুন তাৰিখে আমি ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু গেছ মন্ত্ৰালয়ৰ যি মন্ত্ৰী আছে সেই মন্ত্ৰী ডাঙৰীয়াক আমি শিৱসাগৰ জিলা আয়ুক্তৰ যোগেদি এখন স্মাৰক পত্ৰ প্ৰদান কৰি আমি 4টা দাবী উত্থাপন কৰিছিলোঁ যে সেই ঘটনাটোৰ লগত মানে আচলতে যিগৰাকী ব্যক্তি মৃত্যু মুখত পৰিছে সেই ব্যক্তিগৰাকীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিব লাগিব, তেওঁ পৰিয়ালত এটা চৰকাৰী চাকৰি দিব লাগিব, আৰু যিগৰাকী বা যিসকল ব্যক্তিৰ কাৰণে বা কৰ্মচাৰীৰ আচলতে চূড়ান্ত ব্যৰ্থতাৰ কাৰণে সেই খাতটোত গেছ বিস্ফোৰণ হৈ আজি তাৰিখতো দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজ আচলতে শংকিত হৈ থাকিবলগীয়া হৈছে, সাধাৰণ ৰাইজৰ জীৱন সম্পত্তিৰ প্ৰতি ভাবুকি আহিছে। সেই বিষয়াগৰাকীৰ ওপৰত যাতে তেওঁ ONGC কৰ্তৃপক্ষই উপযুক্ত তদন্ত কৰি সেই বিষয়াগৰাকীক আচলতে চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছিলোঁ। আৰু সমান্তৰালকৈ ONGCৰ আশীষ ধন্য যি এছ.কে. পেট্ৰ ছাৰ্ভিচ, ONGCৰ আৰ্থিক ধন্য এছ.কে. পেট্ৰ ছাৰ্ভিচ জনৈক যি আপোনাৰ কৃষ্ণ আগৰৱালাৰ নেতৃত্বাধীন যিটো সংস্থাই তাত কাম কৰি আছে, সেই কোম্পানীটোৰ সেই সংস্থাটোৰ আচলতে অকৰ্মণ্যতাৰ কাৰণে যে এনেধৰণৰ ঘটনা সংঘটিত হৈছে সেইটো স্পষ্ট হৈ পৰিছে। আৰু আমি ONGCক দাবী জনাইছিলোঁ যে অতি শীঘ্ৰে এছ.কে. পেট্ৰ ছাৰ্ভিচক ব্লেকলিষ্ট কৰিব লাগে আৰু আমাৰ জনসাধাৰণক লৈ তেওঁলোকে হেতালি খেলা বন্ধ কৰিব লাগে। আৰু সমান্তৰালকৈ আমি মানে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি আহ্বান জনাইছিলোঁ যে আপুনি কেৱল মাত্ৰ সেই ঘটনাস্থলীত উপস্থিত হৈ মাত্ৰ আপুনি তদন্তৰ যি ঘোষণা কৰিছিল সেই তদন্ত মাত্ৰ ঘোষণাতে ইতিমধ্যে আবদ্ধ হৈ আছে। গতিকে আপুনি এগৰাকী যদি প্ৰকৃততে অসমক ভাল পোৱা, অসমীয়া ৰাইজক ভাল পোৱা মুখ্যমন্ত্ৰী অতি শীঘ্ৰে সেই তদন্ত ক্ষিপ্ৰতৰ কৰিবৰ কাৰণে আমি অসমীয়া যুৱ মঞ্চে দাবী জনাইছোঁ।